এখন গাঁৱত ৰামু নামৰ এজন বৰ দুখীয়া মানুহ আছিলে। নাছিলে তাৰ তাত কোনো উপায়, টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি। সি গোটেই ৰাতিটো ভাবিবলৈ ধৰিলে। পিছদিনাখন উঠিয়ে সি ৰাস্তাৰে গৈ আছিলে। তাৰ আগফালৰ পৰা ঋষিমুনি এজন দেখিলেহি। হেৰা মুনিবৰ, আপুনি কলৈ যায়? মই অলপ টপ জব কৰিবলৈ যাওঁ ৰামু। পিছে তোমাক বহুত চিন্তাত থকা যেন লাগিছে দেখোন ৰামু। আৰু মই তোমাৰ কথা বুজি পাইছোঁ ৰামু। তুমি যে ৰাতি যি ভাবিছিলা সেইটো সঁচা, কিন্তু তুমি কৰিব পাৰিবা। তুমি এটা কাম কৰা, তোমাৰ হাত আছে, তোমাৰ ভৰি আছে, তুমি কাম কৰা, তুমি ব্যৱসায় কৰা, তুমি বিজনেছ কৰা। তুমি সঁচাই এদিন সফল হ'বাই ৰামু। সদায় ঈশ্বৰক চিন্তা কৰিবা, ঈশ্বৰৰ কথা ভাবিবা। ঈশ্বৰে তোমাক সজাই দিছে, হাত দিছে, ভৰি দিছে, তুমি কাম কৰি খোৱা। তুমি সফল হ'বাই ৰামু, সফল হ'বাই। এনে বুলি কৈ মুনিবৰ তাৰ পৰা গুচি গ'ল। গোটেই দিনটো ঘূৰি আহি ৰামু বিচনাত পৰি শুবলৈ ধৰিলে। তেনেকৈ তাৰ ৰাতিপুৱালে। ৰাতিপুৱা হোৱাৰ লগে লগে উঠিয়েই ৰামু পানী আনিবলৈ ওলাই গ'ল। পানীখিনি আনি গা পা ধুই তাৰ কাপোৰযোৰ সলাই লৈ সি বিচনাত বহি আকৌ ভাবিবলৈ ধৰিলে। হয়, ঋষিবৰে মোক ঠিকেই কৈছিলে, কাম কৰিবলৈ কৈছিলে। মই কিবা এটা কাম কৰিবই লাগিব। এনেকৈনো আৰু কিমান দিন চলিম। ভাবিছোঁ এবাৰ পানীপুৰি দোকান এখনে দিওঁ নেকি। হয়, গুড আইডিয়া। মই পানীপুৰি দোকান এখনে দিম। বিহাৰৰ পৰা আহি বিহাৰীবিলাকে যদি পানীপুৰি দোকান এখন দিবি টংলাত চলি আছে, তো মই অসমীয়া হৈ এজন পানীপুৰি দোকান কিয় দিব নোৱাৰোঁ। গুড আইডিয়া, মই পানীপুৰি দোকান এখনে দিম। লাজ কৰিলে নহ'ব, কিবা এটাতো কৰি খাবই লাগিব। এনে বুলি পিছদিনাখন ঠেলাৰ লাৰি এখন বনাই সি গাঁৱে গাঁৱে পানীপুৰি বেচিবলৈ ধৰিলে। পানীপুৰি খাবা নেকি? পানীপুৰি দাদা, আপুনি বনোৱা পানীপুৰিবোৰ খাবলৈ ইমান সোৱাদ লাগিছে অ'। আপুনি যে অসমীয়া মানুহ এজন হৈ পানীপুৰি ব্যৱসায় কৰিছে, ধন্যবাদ দিছোঁ দাদা। আজিকালি আকৌ ব্যৱসায় কৰিবও লাজ কৰে যে। সকলো অসমীয়া মানুহকে কোৱা নাই বাৰু, তাৰে মাজতে কিছুমানহে। ঝালটো অলপ বেছিকৈ দিবাচোন মোক। ৰামুৱে এনেকৈ পানীপুৰি বেচি সি সন্ধিয়া হোৱাৰ আগত ঘৰলৈ উভতি গ'ল। ৰাতিও পুৱালে এতিয়া আকৌ পানীপুৰি বিক্ৰী কৰিব যাব লাগিব। আজি বা কিমান উপাৰ্জন হয়। এনেকৈ ৰামুৱে পানীপুৰি বিক্ৰী কৰিয়েই তাৰ জীৱন নিৰ্বাহ কৰিছিল। এনেকৈ সি বহুত ধনী মানুহ হৈ গ'ল। নেক্সট এপিছডত চাবলৈ পাব। মই পাৰ্ট 2 লৈ আহিছোঁ আপোনালোকলৈ। মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। আপোনালোকে আপডেটবোৰ পাই থাকিব নতুন নতুন।